যোৰহাট জিলাত কংগ্ৰেছৰ উদ্যোগত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতৰ সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাও আম্বেদকাৰক সংসদত কৰা অপমানৰ বিৰোধিতাৰে মৌন গণসমদল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সংসদত দেশৰ সংবিধান প্ৰণেতা ভীমৰাও আম্বেদকাৰক সংসদৰ মৰ্যাদাত কৰা অপমানৰ বিৰোধিতাৰে আজি প্ৰতিবাদ মুখৰ হৈ পৰে যোৰহাট জিলা কংগ্ৰেছ কমিটি। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ মন্তব্যৰ বিৰোধিতাৰে যোৰহাট জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত যোৰহাট কংগ্ৰেছ ভৱনৰ পৰা বাহিৰ কৰা হয় এক বিশাল মৌন সমদল। এই সমদল যোৰহাট ৰাজমাও পুখুৰী হৈ গীতাৰ্থী পইণ্ট, জেবি কলেজ ৰোড, বৰুৱা চাৰিআলি, এটি ৰোড হৈ পুনৰ জিলা কংগ্ৰেছ ভৱনত সামৰণি পৰে। এই মৌন সমদলত তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱা, জিলা কংগ্ৰেছৰ সভাপতি পুতুল বুঢ়াগোহাঁই, প্ৰভাত কলিতা প্ৰমুখ্য কৰি জিলা কংগ্ৰেছৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। যোৰহাট জিলা কংগ্ৰেছে প্ৰতিবাদ কৰিছো, শান্তি সমদল উলিয়াইছো যাতে আমাৰ ভাৰতীয় সংবিধান প্ৰণেতা আম্বেদকাৰ যি অপমান কৰিলে গৃহমন্ত্ৰীয়ে সেই অপমান কৰাৰ কাৰণে আমি আজি শান্তি সমদল উলিয়াই আমি প্ৰতিবাদ কৰিছো যাতে তেখেতে এনেকুৱা সংবিধান বিৰোধী কথা নকয় বা তেখেতে সংবিধানখন ৰক্ষা কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। ভাৰতীয় সংবিধানখনে গোটেই ভাৰতবৰ্ষ চলাই আছে, গতিকে আমি কংগ্ৰেছে ভাৰতীয় সংবিধান মানো, ভাৰতীয় সংবিধান মতে চলো। গতিকে ভাৰতীয় সংবিধান অপমান কৰিলে আমি কোনো সহ্য নকৰোঁ কংগ্ৰেছে। আমি আজি আমাৰ ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতা ডক্টৰ আম্বেদকাৰৰ বিৰুদ্ধে যি অপমান উৎসৱ মন্তব্য দিলে ৰাজ্যসভাত আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহে, আমি তাৰ প্ৰতিবাদ কৰিছোঁ। কাৰণ যিজনে প্ৰণেতা সংবিধান ৰচনা কৰিছিল নেতৃত্বত, সেই সংবিধান মতে তেওঁলোকে আজিও সাংসদ হৈ আছে বা মন্ত্ৰী হৈ আছে, কিন্তু আজি সেইজন মানুহজনৰ বিৰুদ্ধে ৰাজ্যসভাত ইমান বেয়াকৈ অপমান ৰচনা কৰিছে, আমি তাৰ প্ৰতিবাদ, তাৰ বাদে আমি মৌন প্ৰতিবাদ কৰিছোঁ। আমি আম্বেদকাৰৰ সন্মান ৰক্ষা প্ৰতিবাদ কৰিছোঁ আৰু আমি তেখেতক ব্যৱস্থা লৈ পাৰিলে তেখেতক গ্ৰেপ্তাৰ কৰাৰ কাৰণে আমি দাবী কৰিছোঁ আৰু তাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ বিৰুদ্ধে ব্যৱস্থা ল'বৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। সেইকাৰণে আমি আজি ইয়াৰ পৰা আমি এই মৌন সমদল কৰি, সন্মান সমদল কৰি আমি ৰাষ্ট্ৰপতিৰ কাৰণে স্মাৰকপত্ৰ দিবলৈ গৈ আছোঁ। আমি হেৰিৰ যোগেদি, আমাৰ জিলা আয়ুক্তৰ যোগেদি আমি ৰাষ্ট্ৰপতিলৈ ইয়াৰ প্ৰতিবাদ কৰিবলৈ কাৰণে এইটো আমি সমদল উলিয়াইছোঁ। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।